নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ BTC কোকৰাঝাৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। LP UP টিচাৰৰ ভেকেঞ্চি মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এপ্লাই কেনেকৈ কৰিব, বয়সৰ সময়সীমা কিমান দিয়া আছে, লগতে আপোনাৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দি থৈছোঁ, তাতে গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে BTC কোকৰাঝাৰ ৰিক্ৰুটমেণ্ট 2025ৰ পৰা যিখিনি LP UP টিচাৰৰ ভেকেঞ্চি মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতো গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এটা লিখা আছে BTC কোকৰাঝাৰ ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ LP এণ্ড UP টিচাৰ ভেকেঞ্চি। যিহেতু আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুযোগ আহিছে, এটা সুবিধা আহিছে, সুযোগ আৰু সুবিধাটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এপ্লাই কৰি ল'ব পাৰিব। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC ফালৰ পৰা যিহেতু নতুনকৈ পোষ্ট মুকলি হৈছে, ইয়াতে ভেৰিয়াছ পোষ্ট দেখিবলৈ পাব। দ্য ডাইৰেক্টৰেট অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC কোকৰাঝাৰ আছাম হেজ ৰিচেণ্টলি আপোনাক যিখিনি পোষ্ট দেখাইছে বহুখিনি পোষ্ট মুকলি হৈছে। ৰিচেণ্টলি আপোনাৰ নতুনকৈ পোষ্ট মুকলি হৈছে। এছিষ্টেণ্ট টিচাৰৰ ভেকেঞ্চি ওলাইছে। যদি আপুনি পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে এপ্লাইটো কৰি ল'ব পাৰিব। BTC কোকৰাঝাৰ LP UP টিচাৰ ৰিক্ৰুটমেণ্টৰ ডিটেইলছটো হৈছে আপোনাৰ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে BTC কোকৰাঝাৰ। ইয়াতে টোটেল পোষ্ট আপোনাৰ শ্ব' কৰা নাই যিহেতু বহুখিনি পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনতে লিংক আছে, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব, হায়াৰ ছেকেণ্ডেৰী BSc যিকোনো এটা আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব। আপুনি গ্ৰেজুৱেশ্যন হ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। জব টাইপটো হৈছে এইটো আছাম গভৰ্ণমেণ্ট জব হয়। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে যিহেতু বহুতেই ভাল কথা, অসমৰ চাকৰি হয়, আছাম গভৰ্ণমেণ্ট জব হয়, আপুনি এপ্লাই কৰি ল'ব পাৰিব। এপ্লাই প্ৰচেছটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। এতিয়া নাম্বাৰ অফ পোষ্টটো যিহেতু আপোনাৰ শ্ব' কৰা নাই, মই যিহেতু কৈছোঁ বহুখিনি পোষ্ট মুকলি হৈছে। BTC ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। ইয়াতে ডিপাৰ্টমেণ্টটো আপোনালোকে দেখিছে ডাইৰেক্টৰেট অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC। ইয়াতে আপোনাৰ যিখিনি পোষ্ট মুকলি হৈছে সেই পোষ্টখিনিৰ চেলাৰী ডিটেইলছটো হৈছে আপোনাৰ মন্থলি আপোনাৰ 14,000 পৰা 17,000 টকালৈকে আপুনি এই পোষ্টসমূহত দৰমহাটো পাব। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতো গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব, লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। আপুনি যদি 18 বছৰ হৈছে আপোনাৰ তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। মেক্সিমাম আপোনাৰ 40 বছৰলৈকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনটো দিয়া আছে, কেটেগৰী ৱাইজ এজ ইলেকশ্যনটো দিয়া আছে। এক্স ছাৰ্ভিচমেণ্টৰ কাৰণে আপোনাৰ 2 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে আৰু OBC MOBCৰ কাৰণে 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। SC ST PST হিলছৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যনটো দিয়া আছে। যিসকল PWDৰ হয় তেওঁলোকক 10 বছৰকৈ এই চিলেকশ্যনটো দিয়া আছে। যিহেতু বহুতেই ভাল কথা, আপোনাৰ ইয়াতে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব, লগতে আপুনি এই চিলেকশ্যনসমূহো লাভ কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰি ল'ব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে হায়াৰ ছেকেণ্ডেৰী, ছিনিয়ৰ ছেকেণ্ডেৰী আপুনি ইয়াতে পাছ কৰিলে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব ইন উইথ হিন্দী, মানে আপোনাৰ এইটো হিন্দী ছাবজেক্টত আপোনাৰ গ্ৰেজুৱেশ্যনটো লাগিব, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ BEd বা DLED লাগিব 2 বছৰ, যিহেতু আপুনি BEd কৰি থ'ব তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিবলৈ ইলিজিবল হ'ব। আছাম টেট অৰ চেণ্ট্ৰেল টেট আপোনাৰ যিটো আপাৰ প্ৰাইমেৰী স্কুল হয় সেইটো আপুনি পাছ কৰি থ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিহেতু এটা আপোনালোকৰ কাৰণে ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুযোগটো নেহেৰুৱাব। যদি এপ্লাই কৰিম বুলি ভাবিছে এতিয়াই আপুনি এপ্লাই কৰি ল'ব পাৰিব। আপোনাৰ এপ্লাই কৰাৰ সময়ত কি ডকুমেণ্ট লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, HSLCৰ যিটো এডমিট কাৰ্ড সেইটো লাগিব, HSLC আৰু HSLCৰ যিখন মাৰ্কশ্বিট আছে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, ডিপ্ল'মা লাগিব, বড়ো আছামিজ বাঙালী যিকোনো এটা লেংগুৱেজত আপোনাৰ ডিপ্ল'মাটো থাকিব লাগিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এপ্লাইটো কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং ডেটটো হৈছে
6/2025 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 3 তাৰিখলৈকে 3/7/2025 তাৰিখলৈকে আপোনাৰ এপ্লাই লাষ্ট ডেটটো আছে। এই পোষ্টসমূহ যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, লগতে নটিফিকেশ্যনো আপুনি চেক আউট কৰি ল'ব পাৰিব। সকলো তথ্যৰ মই ডেছক্ৰিপশ্যনত দি দিম, তাতে গৈ আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব। যদি পোষ্টসমূহত আপুনি এপ্লাই কৰিম বুলি ভাবিছে এতিয়া এপ্লাই কৰি লওক, যিহেতু বহুত এটা ভাল সুবিধা আহিছে, এটা সুযোগ আহিছে। এই সুযোগটো আপুনি নেহেৰুৱাব, যিহেতু গম পাইছে BTCৰ ফালৰ পৰা নতুনকৈ টিচাৰৰ জব মুকলি হৈছে, এছিষ্টেণ্ট টিচাৰৰ পোষ্ট মুকলি হৈছে। যাৰ সপোন আছিল এজন শিক্ষক হোৱা তেওঁলোকৰ কাৰণে বহুতেই ভাল কথা, ভাল খবৰ আহিছে আপোনালোকৰ কাৰণে। যদি আপুনি BLED বা DED কৰি থৈছে তেনেহ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। মিনিমাম আপুনি HS পাছ কৰি গ্ৰেজুৱেশ্যন কৰি আপুনি যদি BED DED কৰি থৈছে LP UP দুইটা বিভাগৰ আপোনাৰ চাকৰি মুকলি হৈছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাইটো কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম।